हेलो स्टूडेंट तुम्हालोके 2026 बर्षत मेट्रिक परीक्षा दिबा नेকি যদি দিবা তেনেহলে আজিৰ এইটো ভিডিও তোমালোকৰ বাবে খুবই ইম্পৰ্টেন্ট হয় গতিকে ভিডিওটো সম্পূৰ্ণ চাবা 2026ত আৰু অনুষ্ঠিত নহয় নেকি মেট্ৰিক পৰীক্ষা 2025ৰ মেট্ৰিক পৰীক্ষাটোৱে হেক মেট্ৰিক পৰীক্ষা আছিল নেকি কাৰণ বহুতো এনেকুৱা ক্লিপছ ভাইৰেল হৈ আছে য'ত শিক্ষামন্ত্ৰীয়ে কৈছে মেট্ৰিক পৰীক্ষা আৰু নহব আৰু এনেকুৱা ক্লিপছো আছে য'ত শিক্ষামন্ত্ৰীয়ে কৈছে মেট্ৰিক পৰীক্ষা হ'ব যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন উঠিছে অহাবাৰ মেট্ৰিক পৰীক্ষা হ'বনে নাই এটা কথা আমি সকলোৱে জানো যে যোৱা বছৰৰ পৰা নিউ এডুকেশ্যন পলিচিটো ফলো হৈছে আৰু বহুতো নিয়ম চেঞ্জেছ হৈছে যাৰ ফলত মেট্ৰিক পৰীক্ষাৰ মূল্য আগতকৈ বহুত কমি গৈছে তাৰ মানে এইটো নহয় যে তোমালোকে নিজৰ পঢ়া শুনা কমাই দিবা কাৰণ 2024 চনতো এটা কথা বৰকৈ ওলাইছিল যে মেট্ৰিক পৰীক্ষা নহয় হেকত গৈ আকৌ ওলাল যে মেট্ৰিক পৰীক্ষা হ'ব যাৰ ফলত বহুত ষ্টুডেণ্টৰ ৰিজাল্ট বেয়া হৈছিল আৰু যিবোৰ ক্লিপছ বৰকৈ ভাইৰেল হৈ আছে যে মেট্ৰিক পৰীক্ষা আৰু অনুষ্ঠিত নহয় সেইবোৰ 2023-24 বৰ্ষৰহে ক্লিপছ সেই ক্লিপছবোৰ আকৌ এতিয়া ভাইৰেল হৈ আছে আৰু একেবাৰে ৰিসেন্ট কথা ক'বলৈ গ'লে শিক্ষামন্ত্ৰী এটা ষ্টেটমেন্ট দিছিলে য'ত তেওঁ কৈছিল মেট্ৰিক পৰীক্ষাৰ মিনিংটোৱে হৈছে হাই স্কুল লিভিং চাৰ্টিফিকেট ক্লাছ 10ৰ পৰীক্ষা আগতে যিদৰে আছিল সেইটো থাকিব কিন্তু যিটো ষ্টাৰ ষ্টেণ্ড সেইটো উঠাই দিব বুলি কৈছিলে মেট্ৰিক পৰীক্ষা উঠাই দিয়াৰ কথাটো কিন্তু ৰিয়েল নহয় তোমালোকে এইটো চিন্তাত নাথাকিবা যে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু অনুষ্ঠিত নহয় কাৰণ 2024 বৰ্ষতো কোৱা হৈছিল মেট্ৰিক পৰীক্ষা আৰু নহয় যাৰ কাৰণে বহুত ষ্টুডেণ্টে ভালকৈ পঢ়া শুনা কৰা নাছিল আৰু হেকত কিন্তু মেট্ৰিক পৰীক্ষা হল আৰু বহুত ষ্টুডেণ্টৰ ৰিজাল্টটো বেয়া হল সেই কাৰণে তোমালোকে কেতিয়াও নাভাবিবা যে মেট্ৰিক পৰীক্ষা আৰু অনুষ্ঠিত নহয় নহলে পিছত কিন্তু ৰিজাল্ট বেয়া হৈ যাব মেট্ৰিক পৰীক্ষা হোৱাটো 100% খাটাং গতিকে এতিয়াও সময় আছে তোমালোকে ভালকৈ পঢ়া শুনা কৰা নহলে কিন্তু পিছত ৰিজাল্ট বেয়া হৈ যাব তোমালোকে যদি এতিয়াও আমাৰ হোৱাটসঅ্যাপ চেনেলত জয়েন হোৱা নাই তেনেহলে সোনকালে এতিয়াই আমাৰ হোৱাটসঅ্যাপ চেনেলত জয়েন হোৱা হোৱাটসঅ্যাপ চেনেলৰ লিংকটো পিন কমেন্টত দিয়া আছে এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিওটোত এটা লাইক কৰি দিবা